সকলোকে নমস্কাৰ জনাই এটা কথা ক'ব বিচাৰিছোঁ। বহুতৰে মনত এটা প্ৰশ্ন হৈছে, LPত এপ্লাই কৰিবলৈ 50 লাগিব নেকি? হয়, LPত এপ্লাই কৰিবলৈ 50 লাগিব। কাক লাগিব? আনৰিজাৰ্ভ প্ৰাৰ্থীসকলক লাগিব। কিন্তু ৰিজাৰ্ভেশ্যন প্ৰাৰ্থীসকলক LPত 50 নালাগে। কিয় নালাগে আপোনালোকক মই দেখুৱাই দিছোঁ। ৰ'ব। এডভাৰটাইজমেণ্টখনৰ একেবাৰে শেষৰ 4 নম্বৰ পইণ্টটো আপোনালোকে চাব, য'ত 4 নম্বৰ পইণ্টটোত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত লিখা আছে। ইয়াত লিখিছে হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট উইথ এটলিষ্ট 50% মাৰ্কছ লাগিব। কাক লাগিব? আনৰিজাৰ্ভ প্ৰাৰ্থীসকলক ইয়াত লাগিব বুলি কোৱা হৈছে। কিন্তু ৰিজাৰ্ভেশ্যন প্ৰাৰ্থীসকলক নালাগে। এতিয়া আপোনালোকৰ সকলোৰে ডাউট ক্লিয়াৰ হ'ব। চাই লওক, এডভাৰটাইজমেণ্টৰ শেষৰ পিনে আপোনালোকে চাব 4 নম্বৰ পইণ্টটো লিখিছে দেয়াৰ শ্বেল বি ৰিজাৰ্ভেশ্যন ফৰ OBC, MOBC, SC, STP, ST হিলছ, PWD ওমেন, এক্স ছাৰ্ভিচমেন এটচেট্ৰা এজ পাৰ এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুলছ। এই পইণ্টটো আপোনালোকে নিশ্চয় এডভাৰটাইজমেণ্টখন সম্পূৰ্ণ আপোনালোকে পঢ়িব। পঢ়াৰ পিছত গম পাব এই 4 নম্বৰ পইণ্টটোত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে 45% থাকিলেও আপোনালোকে LPত এপ্লাই কৰিব পাৰিব। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।